প্রথমেই রাষ্ট্রীয় খাদ্য সুরক্ষা আইন প্রবর্তন করা প্রয়াত ভারতৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ বিয়োগত আমি মৰ্মাহত হৈছো। তেওঁৰ আপোনালোকৰ চেনেলৰ জৰিয়তে তেওঁৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছো আৰু তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে আমি পৰম ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো। আজি আমাৰ তৃতীয় পৰ্যায় প্ৰায় 2000 হিতাধিকাৰী আমাৰ খাদ্য সুৰক্ষাৰ কাৰ্ড বিতৰণ কৰা হৈছে। ইয়াৰ জৰিয়তে আমাৰ যেতিয়া ভাৰতবৰ্ষৰ ছাৰ্ভে হৈছিলে আৰু সেই ছাৰ্ভেৰ সময়ত 2015 চনত যেতিয়া আইন প্ৰণয়ন কৰে সেই সময়ত অসমৰ টাৰ্গেট দিয়া আছিলে যে 2 কোটি 52 লাখ মানুহ অৰ্থাৎ 84% জনসাধাৰণে এই আইনৰ আওতাত চাউল পোৱাৰ যোগ্য বুলি বিবেচিত হ'ব। কিন্তু এতিয়ালৈকে এই সম্পূৰ্ণ টাৰ্গেট ফিল আপ হোৱা নাই, পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ আছে। আমি আশা কৰিম যাতে 84% মানুহে এই আইনৰ আওতাত চাউল পোৱাৰ বাবে ব্যৱস্থা হয়। চৰকাৰে যাতে সোনকালে ইয়াৰ পদক্ষেপ লয় তাৰ কাৰণে আমি আহ্বান জনাইছো। প্ৰথমেই ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন প্ৰৱৰ্তন কৰা প্ৰয়াত ভাৰতৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ বিয়োগত আমি মৰ্মাহত হৈছো। তেওঁৰ আপোনালোকৰ চেনেলৰ জৰিয়তে তেওঁৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছো আৰু তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে আমি পৰম ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো। আজি আমাৰ তৃতীয় পৰ্যায় প্ৰায় 2000 হিতাধিকাৰী আমাৰ খাদ্য সুৰক্ষাৰ কাৰ্ড বিতৰণ কৰা হৈছে। ইয়াৰ জৰিয়তে আমাৰ যেতিয়া ভাৰতবৰ্ষৰ ছাৰ্ভে হৈছিলে আৰু সেই ছাৰ্ভেৰ সময়ত 2015 চনত যেতিয়া আইন প্ৰণয়ন কৰে সেই সময়ত অসমৰ টাৰ্গেট দিয়া আছিলে যে 2 কোটি 52 লাখ মানুহ অৰ্থাৎ 84% জনসাধাৰণে এই আইনৰ আওতাত চাউল পোৱাৰ যোগ্য বুলি বিবেচিত হ'ব। কিন্তু এতিয়ালৈকে এই সম্পূৰ্ণ টাৰ্গেট ফিল আপ হোৱা নাই, পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ আছে। আমি আশা কৰিম যাতে 84% মানুহে এই আইনৰ আওতাত চাউল পোৱাৰ বাবে ব্যৱস্থা হয়। চৰকাৰে যাতে সোনকালে ইয়াৰ পদক্ষেপ লয় তাৰ কাৰণে আমি আহ্বান জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।